বিজেপি দলৰ অলপ ফূৰ্তি লাগি আছে। দেশৰ 5খন ৰাজ্যত একেলগে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। ইতিমধ্যে 3খন ৰাজ্যত নিৰ্বাচন অন্ত পৰিছে আৰু 2খন ৰাজ্যত বাকী। যি 2খন ৰাজ্যত বাকী তাৰ ভিতৰত এখন হ'ল পশ্চিমবংগ আৰু আনখন হ'ল তামিলনাডু। তামিলনাডুক লৈ তেওঁলোকৰ একেবাৰে আশা ভৰসা নাই বুলিয়ে ক'ব পাৰি। পশ্চিমবংগক লৈ তেওঁলোকে চেষ্টা কৰি আছে, কিন্তু যদিও চেষ্টা কৰি আছে তেওঁলোকৰ চেষ্টাত অকণো তেওঁলোকে জটি পেলাব খোজা নাই। তথাপিতো কিন্তু ফলাফল বিজেপিৰ সমৰ্থনত যোৱাৰ আশা খুব ক্ষীণ। তাৰ বিপৰীতে তেওঁলোক আশাবাদী আছিল যথেষ্ট অসমক লৈ। অসমৰ নিৰ্বাচনৰ 126টা সমষ্টিৰ কাৰণে যি নিৰ্বাচন অনুষ্ঠিত হৈছিল, ইতিমধ্যে সেয়া নিৰ্বাচন হৈ গ'ল। ফলাফল 4 মে'ত একেদিনাই ওলাব, কিন্তু তেওঁলোক এতিয়াও আশ্বস্ত হ'ব পৰা নাই যে কি ফলাফল হ'ব। আগৰ দুবাৰ 2016 আৰু 21 চনত তেওঁলোকে যথেষ্ট পৰিমাণে আশাবাদী আছিল আৰু ভাবি লৈছিল যে বিজেপিৰ যিবোৰ ইছ্যু লৈ যুঁজ দিছে, নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, সেই ইছ্যুবোৰ মানুহে গ্ৰহণ কৰিব আৰু নিৰ্বাচনী যুঁজত তেওঁলোক জয়ী হ'ব। সেই অনুসৰি আমি দেখিলোঁ 2016 আৰু 21ত 16ত পৰিৱৰ্তনৰ কাৰণে অসমৰ জনতাই ভোট দিলে আৰু 21ত শৰাইঘাটৰ শেষ ৰণ আৰু আজমল মুখ্যমন্ত্ৰী হোৱাৰ ভয়ত মানুহে ভোট দিলে। কিন্তু 2026ত যি নিৰ্বাচন আহিল তাত তেওঁলোকে দেখিলে, অসমৰ জনতাই দেখিলে যে যিটো বিষয়ক লৈ বিজেপিয়ে ভয় খুৱাই আছিল যে আজমল মুখ্যমন্ত্ৰী হ'ব, সেই বিষয়টো আৰু বৰ্তমান পুনৰবাৰ ইছ্যু হিচাপে ল'লে বিজেপিয়ে সেইটোত আৰু তেওঁলোক নাযায়। বিজেপিয়েও সেই কথা অনুভৱ কৰিলে। সেয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হৈছিল আশীৰ্বাদ যাত্ৰা, জন আশীৰ্বাদ যাত্ৰা। আপোনালোক সকলোৱে জানে যে জন আশীৰ্বাদ যাত্ৰাত তেওঁলোকে অকুণ্ঠ সমৰ্থন পাইছিল জনতাৰ আৰু এনেকুৱা এটা অসমত পৰিৱেশৰ সৃষ্টি হৈছিল যে অসমত আৰু বিজেপিৰ বাহিৰে বেলেগ বিকল্প নাই, মুখ্যমন্ত্ৰীৰ নেতৃত্বতে পুনৰবাৰ চৰকাৰ হ'ব। কিন্তু শেহতীয়াকৈ যেতিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া শেষ হৈ গ'ল, তাৰ পিছৰ যিবোৰ আলোচনা চলি আছে বা ভোটদাতাসকলৰ যি মন্তব্য, এই ধৰণৰ যি চাইলেণ্ট ভোটাৰৰ যি প্ৰকোপ, এইবিলাকৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিজেপিৰ কাৰণে জয়ৰ পথ সিমান প্ৰশস্ত নহয় আগৰ দুবাৰৰ দৰে। হয়তো বিজেপিয়ে পুনৰবাৰ ক্ষমতাত আহিব পাৰে, সেইটো আমি ক'ব নোৱাৰো, কিন্তু এটা কথা নিশ্চিত যে তেওঁলোকেও এতিয়াও নিশ্চিত হ'ব পৰা নাই যে পুনৰবাৰ বিজেপি ক্ষমতালৈ আহিব বা শক্তিশালী ৰূপত আহিব। যিটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দাবী কৰি আছে যে 100ৰ ওপৰ অধিক আসন আহিব বুলি, কিন্তু তাৰ বিপৰীতে বিৰোধীয়েহে এইবাৰ যথেষ্ট শক্তিশালী ৰূপত অহাৰ সম্ভাৱনা বেছি। এতিয়া অসমৰ কথা বাদ দিছোঁ, পশ্চিমবংগ আৰু তামিলনাডুৰ কথা আপোনালোকে চৰ্চা চলি আছে, গম পায় যে তেওঁলোকৰ বৰ সপক্ষে বঁটা বলি থকা নাই। কিন্তু আনএক্সপেক্টেডভাৱে, মানে তেওঁলোকে কল্পনাও কৰা নাছিল যে ঘপকৈ তেওঁলোকৰ সন্মুখত এনেকুৱা এটা বিৰাট সুবিধা, ভাল সুবিধা এটা আহি পৰিব। সেই সুবিধাটো হ'ল বিহাৰ। বিহাৰত যি হিন্দীভাষী, হিন্দী বলয়ৰ যি ৰাজ্য, সেই ৰাজ্যবিলাকৰ ভিতৰত অন্যতম হ'ল বিহাৰ। আৰু বিহাৰ দখলৰ পৰিকল্পনা বিজেপিৰ এতিয়াৰ নহয়। যেতিয়াৰ পৰা বিজেপি শক্তিশালী হৈছে ভাৰতবৰ্ষত, তেতিয়াৰ পৰা বিজেপিয়ে ভাবি আহিছিল যে যিকোনো কাৰণতে তেওঁলোকক বিহাৰত ক্ষমতা লাগে, কাৰণ বিহাৰ হিন্দী বলয়ৰ অন্যতম এখন ৰাজ্য, যিখন যথেষ্ট পৰিমাণে তাত যদি ক্ষমতা দখল কৰিব পৰা যায় তাৰ প্ৰভাৱটো কেন্দ্ৰতো পৰে। সেইকাৰণে তেওঁলোকে বিহাৰ, উত্তৰ প্ৰদেশ আদিক বিচাৰি আছিল। উত্তৰ প্ৰদেশত আগৰ পৰা আছিলেই, মধ্যপ্ৰদেশত আছে, ৰাজস্থানত আছে, হাৰিয়ানাতো তেওঁলোকৰ চৰকাৰ হ'ল, কিন্তু তেওঁলোকে বিহাৰক বলে পৰা নাছিল। বিগত নৱেম্বৰ মাহত যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, সেই নিৰ্বাচনত বিহাৰৰ 243খন আসনৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে 89খন আসনত জয়লাভ কৰিলে আৰু বিজেপিয়ে 89খন আসনত জয়লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ দল জনতা দল ইউনাইটেডে লাভ কৰিলে 85খন আসন। তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ কথাটো আছিল, যেনেকৈ বিজেপিয়ে প্ৰতিখন ৰাজ্যত চৰ্ত আৰোপ কৰে, যেতিয়া ৰিজাল্ট ওলাই যায়, ফলাফল যেতিয়া ঘোষণা হৈ যায়, তাৰপিছত তেওঁলোকে সদায় মুখ্যমন্ত্ৰী পদক লৈ চৰ্চা লৈ আহে। মুখ্যমন্ত্ৰী কাক দিব কাক নিদিব সেইটো লৈ তেওঁলোকে সময় লয়। এইবাৰো নীতিশ কুমাৰৰ লগত মিত্ৰজোঁটত অৱতীৰ্ণ হৈও তেওঁলোকৰ এটাই প্ৰশ্ন আছিল যে নীতিশ কুমাৰক তেওঁলোকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব নিবিচাৰে। কিন্তু নীতিশ কুমাৰো নাচুৰ বুন্দা, তেওঁ কোনো কাৰণত মানি নলয়, তেওঁ মুখ্যমন্ত্ৰী হ'বই, কাৰণ নীতিশ কুমাৰ জীৱনৰ একমাত্ৰ লক্ষ্যই হ'ল মুখ্যমন্ত্ৰী হোৱা। এতিয়ালৈকে নীতিশ কুমাৰে 10 বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে জীৱনত। গতিকে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে ভাবিবও নোৱাৰে যে তেওঁৰ দল আহিব, তেওঁৰ দলে নিৰ্বাচনত ভাল ফলাফল দেখুৱাব, তাৰপিছত তেওঁ মুখ্যমন্ত্ৰী নহ'ব। এই প্ৰশ্নটো তেওঁ ভাবিবও নোৱাৰা এটা প্ৰশ্ন আছিল। আৰু তাৰপিছত তেওঁ বহুত আলোচনা বিলোচনাৰ অন্তত নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'ল। কিন্তু বিজেপি এনেকুৱা এটা ক্ষমতালোভী দল, যিটোৱে ভাবি ল'লে যে নীতিশ কুমাৰ দলে 85খন আসন পাইছিল আৰু আমি 89খন আসন পাইছোঁ, মানে তাতকৈ 4খন আসন আমি বেছি পাইছোঁ। তাৰপিছত আমি কেনেকৈ মুখ্যমন্ত্ৰী হিচাপে বেলেগ এটা দলৰ মানুহক
মানি চলিল কাৰণ আপোনালোকে গম পায় মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছত তেওঁলোকে দেৱেন্দ্ৰ ফাডনবিছক তেওঁলোকৰ দলৰ যিগৰাকী নেতা আছিল দেৱেন্দ্ৰ ফাডনবিছক মুখ্যমন্ত্ৰী পাতিলে অথচ নিৰ্বাচনটো অনুষ্ঠিত হৈছিল একনাথ সিন্ধেৰ নেতৃত্বত কিন্তু নীতিশ কুমাৰৰ ক্ষেত্ৰত তেওঁলোকৰ সমস্যাটো আহি পৰিল যে নীতিশ কুমাৰৰ দলটো কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহযোগী দল হিচাপে আছে নৰেন্দ্ৰ মোদী চৰকাৰ গতিকে নীতিশ কুমাৰৰ ক্ষেত্ৰত তেওঁলোকে তেনেকুৱা ধৰণে শক্তিশালী ৰূপত কথা বতৰাবোৰ যদি আলোচনা কৰে তেওঁলোকৰ কিবা বিপদ বিঘিনি কেন্দ্ৰত ঘটিব বুলি ভাবি তেওঁলোকে অলপ সময় ল'লে 6টা মাহ তেওঁলোকে বিভিন্ন কাৰসাজি ৰচনা কৰিলে আৰু সেই কাৰসাজিৰ পাল্লাতে পৰি গ'ল নীতিশ কুমাৰ বিহাৰৰ পৰা যিকেইখন ৰাজ্যসভাৰ আসন আছিল তাৰে এখন আসন নীতিশ কুমাৰ গেৰি দিয়াৰ তেওঁলোকে কথা ক'লে নীতিশ কুমাৰেও প্ৰথম অৱস্থাত মানি ল'লে তেওঁ ক'লে যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে তেওঁ মুখ্যমন্ত্ৰী হৈছে তেওঁ কিন্তু জীৱনত এবাৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ ইচ্ছা আছিল গতিকে ৰাজ্যসভাৰ সাংসদ হ'ল কিন্তু কোনেও বিশ্বাস নকৰে যে নীতিশ কুমাৰে ৰাজ্যসভাৰ সাংসদ হ'ব মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদে যিজন মানুহে নিজৰ নামটো পলটুৰাম হোৱাটো কোনোদিনে আপত্তি কৰা নাই এবাৰ ইণ্ডিয়া মিত্ৰজোঁটত গৈছে এবাৰ এনডিএ মিত্ৰজোঁটত গৈছে এবাৰ আগবেলা যদি তেওঁ পদত্যাগ কৰিছে পিছবেলা তেওঁ শপত লৈছে সেইজন মানুহে ৰাজ্যসভাৰ আসনখনৰ কাৰণে তেনেধৰণে ক্ষমতা এৰি যাব এই কথাটো আচলতে ভাবিব নোৱাৰা এটা কথা তথাপিতো মানুহে ভাবি লৈছিল যে কিবা কাৰণত তেওঁ হাতত হয়তো এনেকুৱা চৰ্ত ৰাখিছে যি চৰ্তৰ জৰিয়তে তেওঁৰ কিবা বেলেগ লাভ হ'ব এতিয়া নীতিশ কুমাৰে যোৱা 10 এপ্ৰিলৰ দিনাখন ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল'লে আপোনালোক সকলোৱে গম পায় তাৰপিছত তেওঁ তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক সেইদিনাখনেই দিল্লীত সাক্ষাৎ কৰাৰ কথা আছিল কিন্তু তেওঁ কাকো সাক্ষাৎ নকৰাকৈ পাটনালৈ উভতি আহি তেওঁ দলৰ লগত আলোচনাত বহিলে এতিয়া সকলোৱে এটা কথা কৈ আছে ইতিমধ্যে তেওঁৰ যি মুখ্যমন্ত্ৰীৰ বাসগৃহ সেইটো খালী কৰা হৈছে যিটো আছে কিন্তু সকলোৰে মাজত এটা চৰ্চা চলিছে বিহাৰত ব্যাপক ৰূপত পোষ্টাৰিং চলিছে পোষ্টাৰিঙত উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে নিশান্ত কুমাৰক বিচাৰে নিশান্ত কুমাৰৰ বাহিৰে বেলেগে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব এই ধৰণৰ এটা দাবী পোষ্টাৰিং চলিছে বিহাৰত পাটনা চহৰত এইটোক লৈ বিবুধিত পৰিছে বিজেপি কাৰণ বিজেপিৰ সন্মুখত দেখা দিয়া সমস্যাটো হ'ল যে তেওঁলোকে নিজৰ যি তেওঁলোকৰ নিজৰ ক্ষমতাৰ ভিতৰত আছে 89 সিট মানে 89খন আসন তেওঁলোকৰ আছে নীতিশ কুমাৰক এৰিও তেওঁলোকে পাৰিব চলিব কিন্তু কেন্দ্ৰটো নীতিশ কুমাৰৰ দলৰ সহায় তেওঁলোকে লৈ আছে সেইটো এটা তেওঁলোকৰ কাৰণে ডাঙৰ সমস্যা কিন্তু তেওঁলোকৰ সন্মুখত আটাইতকৈ ভাল লগা কথাটো আছিল যে বিহাৰত প্ৰথমবাৰৰ কাৰণে বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী হ'ব সেইটোক লৈ তেওঁলোক খুব সুখী আছিল কিন্তু নীতিশ কুমাৰ বৰ একেবাৰে সৰল সিধা সাধা ৰাজনীতিক নহয় তেওঁ কাৰোবাৰ কথাত উঠা বহা কৰিব নিজৰ বিবেক বুদ্ধি বিক্ৰী কৰিব তেনেকুৱা ধৰণৰ বৰ মানুহজন তেনেকুৱা ধৰণৰ সহজ নহয় গতিকে সকলোৱে এটা আশা কৰিছিল যে তেওঁ কিবা চৰ্ত ৰাখিছে যি চৰ্তৰ জৰিয়তে তেওঁ নিজৰ লগতে তেওঁ পুতেকৰ ৰাজনৈতিক জীৱনো কিন্তু সুদৃঢ় কৰিব বিচাৰিছে সেই কথাটো চৰ্চাও চলিছিল যে তেওঁৰ পুত্ৰ নিশান্ত কুমাৰক তেওঁ উপমুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে আৰু উপমুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ লগতে তেওঁৰ হাতত গৃহ দপ্তৰ থকাটো বিচাৰিছে গতিকে বিহাৰৰ দৰে ৰাজ্য এখনত গৃহ দপ্তৰ থকা আৰু উপমুখ্যমন্ত্ৰী পদত থকা এই দুটা এটা গুৰুত্বপূৰ্ণ বিষয় সেইটো তেওঁ চৰ্ত ৰাখিছিল কিন্তু শেহতীয়াকৈ কালি দিনটোৰ পৰা তাত বৃহৎ ৰূপত পোষ্টাৰিং হৈছে যে নিশান্ত কুমাৰকহে মুখ্যমন্ত্ৰী লাগে ইফালে জনতা দল ইউনাইটেডৰ ফালৰ পৰা বাৰে বাৰে দাবী জনোৱা হৈছে যে হয় আপুনি থাকক নীতিশ কুমাৰক কোৱা হৈছে যে হয় আপুনি থাকক নহয় আপোনাৰ পুত্ৰক মুখ্যমন্ত্ৰী পদত দিয়ক আপুনি কোনো কাৰণত মুখ্যমন্ত্ৰী পদটো বিজেপিক এৰি নিদিব কাৰণ আমি নিবিচাৰো এতিয়া নীতিশ কুমাৰে দুমুজাত পৰিছে তেওঁ ৰাজ্যসভালৈ শপতো ল'লে ইতিমধ্যে তেওঁ বাসগৃহ খালীও কৰা হ'ল বিজেপিয়ে তেওঁৰ ওপৰত চাপ সৃষ্টি কৰি আছে তেওঁ ইফালেও মাত দিব পৰা নাই সিফালেও মাত দিব পৰা নাই কালিলৈ দিনটোত তেওঁ পদত্যাগ কৰাৰ কথা কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা প্ৰথম বিজেপিৰ বৈঠক অনুষ্ঠিত হ'ব বিজেপিৰ সমগ্ৰ দিশটো চোৱা চিতাৰ কাৰণে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানক দায়িত্ব দিয়া হৈছে পৰ্যবেক্ষকৰ তেওঁ ইতিমধ্যে সেই পৰ্যবেক্ষণ আৰম্ভ কৰিছে বিহাৰৰ যি বিজেপি কেণ্ডিডেট যি বিধায়ক সাংসদ আছে তেওঁলোকৰ লগত আলোচনা কৰিও তেওঁলোকে পাৰ পোৱা নাই কাৰণ নীতিশ কুমাৰ দলৰ পৰা যিখিনি পোষ্টাৰিং হৈছে সেইটো নীতিশ কুমাৰৰ বিনা অনুমতিত হ'বই নোৱাৰে কাৰণ নীতিশ কুমাৰ হ'ল দলটোৰ অধ্যক্ষ গতিকে দলৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰী গৰাকী গম নোপোৱাকৈ তেনেধৰণে পোষ্টাৰিং চলাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় কোনো সাধাৰণ বুদ্ধিমত্তাৰ মানুহেও এই কথাটো বিশ্বাস নকৰে গতিকে সকলোৱে গম পাইছে যে নীতিশ কুমাৰে ইয়াক লৈ এটা ৰাজনীতি কৰিছে আৰু তেওঁৰ পুত্ৰৰ সমৰ্থনত সেয়া পোষ্টাৰিং কৰিছে ইফালে এনডিএ জোৰদাৰ গতিত
তেওঁলোকে এনডিএৰ তৰফৰ পৰা বিজেপিয়ে বিচাৰি আছে যে তেওঁলোকৰ মুখ্যমন্ত্ৰী হওক। এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব তেওঁলোকে কিন্তু ৰাজহুৱা কৰা নাই। কিন্তু বিজেপি যিগৰাকী বিহাৰ বিজেপিৰ প্ৰাক্তন যিগৰাকী সভাপতি, ৰাজ্যিক সভাপতি দিলীপ জয়ছোৱালে বিৰাট ফূৰ্তিৰে কৈছে যে তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ সফলতাটো হ'ল আৱেগিক মুহূৰ্ত যে তেওঁলোকে এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী পাব বিহাৰত। সেইটো লৈ তেওঁ বিৰাট ফূৰ্তিত থকা বুলি কৈছে। কিন্তু যিমানে তেওঁ ফূৰ্তিত থাকিলেও তেওঁক বোলে কোৱা হৈছে, তেওঁলোকক বোলে কোৱা হৈছে যে বেছি ফূৰ্তি নকৰিবি আৰু এই কথাটো বেছি কাৰ নাম কোন হ'ব মুখ্যমন্ত্ৰী এই বিষয়টো চৰ্চা কৰি থাকিব নালাগে। সেইকাৰণে আচলতে তেওঁলোকে বিষয়টো চৰ্চা কৰি থাকিব খোজা নাই। কিন্তু তেওঁলোকৰ সন্মুখত দেখা দিয়া সমস্যাটো হ'ল যে এনডিএৰ যি অংশীদাৰী দল, এইফালে নীতিশ কুমাৰৰ দল আৰু বিজেপিৰ দলে পৃথকে পৃথকে সভা বৈঠক অনুষ্ঠিত কৰিছে আৰু এইফালৰ পৰা নীতিশ কুমাৰ দলৰ ফালৰ পৰা বাৰে বাৰে কেৱল নীতিশ কুমাৰক মুখ্যমন্ত্ৰী পদ নেৰিবলৈ কোৱা হৈছে, সমান্তৰালভাৱে তেওঁৰ পুত্ৰ নিশান্ত কুমাৰক মুখ্যমন্ত্ৰী পতাৰ দাবী উত্থাপিত হৈছে। কাৰণ তেওঁলোকে বুজি পাইছে, জনতা দল ইউনাইটেডৰ আন সকল সদস্যই বুজি পাইছে যে তেওঁলোকে যদি এইবাৰ কেনেবাকৈ এই আসনখন এৰি দিয়ে, বিজেপিক যদি বহিবলৈ দিয়ে, ইয়াৰ পিছত আৰু তেওঁলোকৰ কাৰণে কেতিয়াও সেই আসনখন সুচল নহ'ব, কেতিয়াও তেওঁলোকে ঢুকি নোপোৱা হ'ব। কাৰণ নীতিশ কুমাৰ ইতিমধ্যে ৭৫ বছৰ এইবাৰ হ'ল তেওঁ, আৰু আগন্তুক যদি ৪ বছৰ থাকিব লগা হয় তেওঁ ৭৯ বছৰ বয়সলৈকে মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব। কিন্তু তেওঁৰ পুত্ৰ নিশান্ত কুমাৰক যে বিজেপিয়ে মানি নলয় সেই কথাটো তেওঁলোকে বুজি পাইছে। সেয়ে তেওঁলোকে নীতিশ কুমাৰক কোনো কাৰণত আচলতে দিল্লীলৈ যোৱাটো বিচৰা নাই। তাৰ বিপৰীতে আৰজেডি দলৰ নেতা তেজস্বী যাদৱ আৰু তেওঁৰ পিতৃ লালু প্ৰসাদ যাদৱে বিচাৰিছে যে তেওঁলোকে কোনো কাৰণত মুখ্যমন্ত্ৰী নিবিচাৰে, কিন্তু তেওঁলোকৰ লগত নীতিশ কুমাৰ গুচি আহক আৰু বিজেপিৰ দৰে এটা যি দল, যি সাম্প্ৰদায়িক মেৰু বিভাজন কৰে, তেনেকুৱা এটা দলৰ হাতত বিহাৰক এৰি থৈ যাব নালাগে। আৰু বিজেপি অহাৰ লগে লগে বিহাৰত সাম্প্ৰদায়িক মেৰু বিভাজন হ'ব, বিহাৰৰ পৰিস্থিতি বেয়া লৈ যাব। গতিকে তেওঁলোকে সকলো চৰ্ত মানি লৈ নীতিশ কুমাৰকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকিবলৈ কৈছে আৰু তেওঁলোকে সহযোগী হিচাপে থাকিব বুলি কৈছে। 2030 চনলৈ কোনো নিশ্চিন্ত মনে থাকিব পাৰিব বুলি কৈছে। এতিয়া নীতিশ কুমাৰে দুধুৰ মুধুৰ অৱস্থাত পৰিছে। নীতিশ কুমাৰৰ ওপৰত কি চাপ বিজেপিয়ে সৃষ্টি কৰিছে সেই কথাটো আচলতে নীতিশ কুমাৰৰ বাহিৰে বেলেগে কোনেও বুজি পোৱা নাই যে কেনেধৰণৰ চাপ তেওঁৰ ওপৰত সৃষ্টি কৰা হৈছে, যিটো কাৰণে তেওঁ ৰাজ্যসভাৰ সাংসদৰ পদলৈ গৈ লগা হৈছে। তেওঁ যদি তেওঁৰ পুত্ৰৰ ৰাজনীতিৰ কথাটো ভাবিছে, ৰাজনীতিকভাৱে সফল হোৱাটো বিচাৰিছে, তেনেহ'লে তেওঁ উপ মুখ্যমন্ত্ৰী বিচাৰক আৰু লগত তেওঁ গৃহ বিভাগ বিচাৰক। কিন্তু বিজেপিয়ে কোনো কাৰণত গৃহ বিভাগটো এৰি দিব খোজা নাই। এতিয়া এই বিষয়টো লৈ এনেকুৱা চৰ্চা চলিছে যে উপায় নাপায় জনতা দল ইউনাইটেডৰ সদস্যসকলে এতিয়া বৃহৎ পোষ্টাৰিং আৰম্ভ কৰিছে যে তেওঁলোকে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰকহে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বিহাৰত, আৰু তেওঁলোকে বিজেপিৰ মুখ্যমন্ত্ৰীক মানি নলয়। এতিয়া বিহাৰখন হেৰুৱাৰ লগে লগে নীতিশ কুমাৰ যে ভৱিষ্যতে আৰু তেওঁৰ দল উত্থান হৈ কেতিয়াবা মুখ্যমন্ত্ৰী হ'ব, তাকো তেওঁৰ পুত্ৰৰ নেতৃত্বত, সেইটো কল্পনাতীত কথা। কাৰণ তেওঁৰ পুত্ৰ নিশান্ত কুমাৰ তেওঁৰ প্ৰায় 40 এগৰাকী ব্যক্তি আৰু তেওঁৰ ৰাজনীতিক জীৱনত ইমান সক্ৰিয় নাছিল বিগত দিনবিলাকত। গতিকে সেইজন মানুহে ঘপকৈ আহি পেৰাচুট লেণ্ডিং কৰি আগন্তুক দিনবিলাকত যে মুখ্যমন্ত্ৰী হ'ব এই চৰ্ততে যদি কিবা এটা হয় হ'ব, কিন্তু ইয়াৰ পিছত আৰু তেওঁ ৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কিবা এটা অদ্ভুত ফলাফল লৈ জনতা দল ইউনাইটেডক পুনৰবাৰ যে বিহাৰ জয়ৰ সপোন দেখুৱাব পাৰিব বা বিহাৰত মুখ্যমন্ত্ৰী হোৱাৰ সপোন যে দেখুৱাব পাৰিব, তাক লৈ সকলোৰে সন্দেহ আছে। আৰু যদিও আৰজেডি দল ৰাজনীতিৰ ক্ষেত্ৰখনত নীতিশ কুমাৰৰ বিৰোধী, তেওঁলোক প্ৰতিদ্বন্দ্বী, কিন্তু তেওঁলোকেও বিহাৰৰ আঞ্চলিকতাবাদী শক্তিক উত্থান হৈ থকাৰ স্বাৰ্থত আঞ্চলিকতাবাদী শক্তিৰ কব্জাৰ পৰা যাতে বিহাৰখন আঁতৰি নাযায়, তাৰ কাৰণে তেজস্বী যাদৱ, লালু প্ৰসাদ যাদৱেও বিচাৰিছে যে নীতিশ কুমাৰ বা নীতিশ কুমাৰ দলৰ কোনো এগৰাকী মানুহেই মুখ্যমন্ত্ৰী হৈ থাকক, কোনো কাৰণত ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক দল বিজেপিৰ হাতত যাতে বিহাৰখন গুচি নাযায়। এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই 5খন ৰাজ্যৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, অসমৰ বাহিৰে বাকী কেইখনত তেওঁলোকৰ আশা বৰ নাই। পুডুচেৰীত তেওঁলোকৰ দলৰে সহযোগী দলৰ হয়তো চৰকাৰ হ'ব পাৰে, কিন্তু তাৰ বিপৰীতে বিহাৰক লৈ তেওঁলোক অতি ফূৰ্তিত আছিলে। অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অত্যন্ত ফূৰ্তিত আছিলে যে বিহাৰখন তেওঁলোকে লৈ ল'ব পাৰিব। কিন্তু যদি কেনেবাকৈ কালিলৈ দিনটোত নীতিশ কুমাৰে পদত্যাগ কৰাৰ পাছত বিজেপিৰ এগৰাকী মুখ্যমন্ত্ৰী তেওঁলোকৰ ফালৰ পৰা হয়ও, কিন্তু এই চৰকাৰখন কিমান দিন টিকি থাকিব তাক লৈ কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। এই কাৰণেই আছে কাৰণ নীতিশ কুমাৰ দলৰ 85খন আসন থকাৰ বিপৰীতে তেওঁলোকৰ বাকীখিনি দল যি আছে সেই দলবিলাকৰ ফলাফল যথেষ্ট
ভাল, তেওঁলোকৰ দিশতে আছে। কংগ্ৰেছৰ 6খন আসন তাত আছে, AIMIMৰ 5খন আসন আছে, বিৰোধী আদাৰ্ছ বুলি কোৱা হয় অন্যান্যৰ আছে 10খন আসন। এনেকে মিলাই তেওঁলোকেও RJDৰ নেতৃত্বতেই হওক বা জনতা দল ইউনাইটেডৰ নেতৃত্বত বিহাৰত চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছে। গতিকে হয়তো প্ৰথম অৱস্থাত বিজেপিয়ে চৰকাৰ যদি কেনেবাকৈ নীতিশ কুমাৰক কিবা কিবি চৰ্ত আৰোপ কৰি ক্ষমতাৰ পৰা আঁতৰাই তেওঁলোকৰো মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাই কাৰোবাক, কিন্তু আগন্তুক দিনবিলাকত তেওঁলোকৰ চৰকাৰখন যে 2030 চনলৈ এনেধৰণেই বৰ্তি থাকিব, তাত কিন্তু এটা বৃহৎ ডাঙৰ প্ৰশ্নবোধক চিন আছে। গতিকে বিহাৰে কোনো দিনেই হয়তো 2030 চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক শান্তিৰে শুবলৈ নিদিব। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, মই মনালিছা গগৈ। আজি অকণমান তিতা কথা পাতিম। তিতা কথা এইকাৰণে পাতিব লগা হৈছে যে আমি মানুহবোৰ ইমান আত্মকেন্দ্ৰিক, ইমানেই নিজক লৈ ব্যস্ত যে আমি সমাজখনৰ ওচৰ চুবুৰীয়াৰ বা বেলেগ এজন মানুহৰ সহকৰ্মী কাৰোবাৰ কিবা হৈছে, লোকচান হৈছে, আমি সেইবোৰ নেদেখাৰ ভাও ধৰাৰ কাৰণে আজি এই যে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণটো হ'ল, এই আক্ৰমণটো সেইটো কাৰণেই হ'ল। প্ৰতিদিন গোষ্ঠী বুলি নহয়, মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন সাংবাদিকক তেওঁৰ যেতিয়া মতৰ অমিল হয়, তেওঁ সুধিবলগীয়া কুৱেশ্যনটো যদি তেওঁ নাপায়, উত্তৰটো যদি দিবলৈ অসুবিধা হয়, তেতিয়া আমি বিগত 5 বছৰতে দেখিছো যে তেওঁ উল্টাকৈ সাংবাদিকক তেওঁৰ ঘৰ ক'ত, তেওঁৰ নাম কি, ক'ত কৰে, তেওঁৰ মালিকক কৈ চাকৰিটো খেদি দিব পাৰে, এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আহিছে। বহুত বাৰ দেখিছো আমি। কেতিয়াবা তেওঁ যিটো এক্সপেক্টেড কুৱেশ্যন, মানে যিটো প্ৰশ্ন সুধিলে তেওঁ উত্তৰ দিবলৈ ভাল পাব, তেনেকুৱা যদি উত্তৰ দিবলৈ অসুবিধা হয় তেতিয়াই তেওঁ সেইটো কাম কৰে। আৰু যেতিয়া তেওঁ হাঁহি হাঁহি সাংবাদিকসকলে তেওঁ ছেটিছফাই হ'ব পৰা কুৱেশ্যন যেতিয়া সোধে, প্ৰশ্ন যেতিয়া সোধে, তেওঁ তেতিয়া ভাল পায় আৰু হাঁহি হাঁহি আপোনালোকক কি লাগিব, তোমালোকক কি লাগিব, মাটি লাগিব, আমুক লাগিব, চাইকেল লাগিব, বাইক লাগিব, এই ধৰণৰ কথা কোৱাও আমি শুনিছো। গতিকে যেতিয়া আমি তেনেকে শুনো যে সাংবাদিকে বাইক খুজিব, সাংবাদিকে মোবাইল খুজিব, তেতিয়া তেনেধৰণৰ কথাবিলাক মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ লগত পাতি ভাল পায় আৰু সাংবাদিকেও এনজয় কৰে সেইটো কথা। আৰু যেতিয়াই তেওঁ প্ৰশ্নটো তেওঁৰ সম্পৰ্কীয়, তেওঁৰ বিভাগ সম্পৰ্কীয়, চৰকাৰ সম্পৰ্কীয়, যদি অস্বস্তিত পৰিবলগীয়া প্ৰশ্ন হয়, তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেকুৱা ধৰণে উভতি ধৰে। সেইটো আমি দেখি আহিছো। সেইটো বিভিন্ন সময়ত হৈছে দেই, এবাৰ দুবাৰ নহয়। তেতিয়া মই দেখিছো বা আমি সকলোৱে দেখিছো যে সাংবাদিকসকলে এজনক উভতি ধৰোতে বাকীসকলে ঘেকে হাঁহি দিয়ে বা মানে পালি কেনে পালি, এনেকুৱা টাইপৰ এটা ভাৱ লয়। আৰু তেওঁৰ নিজৰ প্ৰতিষ্ঠানৰ যিখিনি সাংবাদিক, তেওঁলোক আকৌ যেতিয়া উপস্থিত থাকে, তেওঁলোকে জানে যে মুখ্যমন্ত্ৰীক কি সুধিলে মুখ্যমন্ত্ৰীয়ে নিজৰ গুণখিনি বখানিব পাৰিব, সেইটো ষ্টাইলত তেওঁলোকে সোধে। গতিকে আমি সেইখিনি কথা সকলোৱে গম পাওঁ যে এই সাংবাদিকজনে এনেকুৱা সুধিব, এই সাংবাদিকজনে এনেকুৱা সুধিলে এওঁক কেনেকে গালি খুৱাব, সেইটোৱে হৈ আছে। আৰু সেই মুখ্যমন্ত্ৰীৰ চৰম সীমা পাইছেগে শেহতীয়াকৈ এই ঘটনাবিলাকত। তেওঁ নিৰ্বাচনৰ যিটো এটা পৰিৱেশ সৃষ্টি হৈ আছে, সেই পৰিৱেশটো সৃষ্টি হোৱা সময়ত যেনেকুৱা ধৰণে তেওঁ 40 লাখ হিতাধিকাৰী সৃষ্টিৰ পিছত যেনেকুৱা ধৰণৰ এটা অন্ধ সমৰ্থন পাব লাগিছিল, মানে তেওঁ ভাবিছিল যে সকলো ফালে বিজেপি হাৱা হৈ থাকিব। কাৰণ তেওঁ যেতিয়া আশীৰ্বাদ যাত্ৰা কৰিছিল, অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল যে বিৰোধী আৰু নাই, কেৱল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ মানুহবোৰ চব ওলাই আহিছে। আমিতো সকলোৱে দেখিছিলো সেইটো ন। তেওঁ যিমান যাত্ৰা কৰিছে, যাত্ৰাবিলাকত একদম আলৰ বুঢ়াৰ পৰা একেবাৰে বিয়া পাতিম বুলি ভবাটোলৈকে, কোনোবা বাপেক মৰা মাক মৰা ল'ৰা ছোৱালীও আহি মুখ্যমন্ত্ৰীক হেণ্ডশ্বেকটো দি, কোনোবালৈ ঘড়ীটো দলিয়াই দিছে, কোনোবালৈ ৰুমালখন দলিয়াই দিছে, কোনোবালৈ গামোচাখন দলিয়াই দিছে, এনেকুৱা সেই পৰিৱেশবোৰ আমি দেখিছিলো। আৰু সেই পৰিৱেশটো দেখাৰ পিছত এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যে এই যে চাউথৰ যে হিৰোবিলাক, চাউথতো চিনেমাৰ নায়কবিলাকক বিৰাট পাত্তা দিয়া হয়, বিৰাট একদম খুচ হিচাপে দেখুওৱা হয়, সেই ধৰণৰ পৰিৱেশ এটা দেখুওৱা হৈছিল। আৰু তেতিয়া সকলোৱে বেছিভাগ মিডিয়াতে আশীৰ্বাদ যাত্ৰাৰ কথাটো খুব ভাল ধৰণে দেখুওৱা হৈছিল। হয়, মানুহ ওলাইও আহিছিল, সেইবোৰতো আৰু পুতলা নহয়, মাটিৰ মানুহ নহয়। গতিকে মানুহ ওলাই অহাটো আমি সকলোৱে দেখিছিলো। গতিকে পিছত কিন্তু সেই যিটো পৰিৱেশ ৰচনা কৰা হৈছিল, সেইটো ৰচনা কৰা পৰিৱেশ এটা সৃষ্টি কৰিব পাৰি, পৰিৱেশ এটা স্বভাৱগতভাৱেও হয়। কেতিয়াবা আপুনি চাব যে আপোনাক দেখি নিশ্চয়লি মানুহ এজন আগবাঢ়ি আহিছে, আৰু কেতিয়াবা সেইটো মেকিঙো কৰা হয়। এনেকুৱা ধৰণৰ এটা মেকিঙো আছিল তাত।
চাপ আছিল, মানুহবিলাকৰ ওপৰত চাপ আছিল যে তহঁত যদি নাহা, আমি নিজেও কিছুমান কল ভাইৰেল হোৱা শুনিছিলো যে কালিলৈ মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰাৰ কাৰণে আহিব, গতিকে আমুক জেগাত আপোনালোকে নাচে বাগে যি কৰে আহিব লাগিব, নহলে আপোনালোকৰ আঁচনি কটা হ'ব। গতিকে সেই ধৰণৰ কথা কিছুমান আছিল। আৰু পিছত যেতিয়া ভোট গ্ৰহণৰ সময় আহিল, একেবাৰে ভোট হ'ব আৰু সেইটো সময়তে পৱন খেৰাই যিবোৰ কাহিনী উলিয়াই দিলে সেইবিলাকে মুখ্যমন্ত্ৰীক যথেষ্ট টেনচন দিলে। সঁচা মিছা তেওঁ ক'ব লগা হ'ল। যিয়ে হওক, নিৰ্বাচনলৈ খুব কম সময় থাকোঁতে তেনেকুৱা এটা, সেইগৰাকী মুখ্যমন্ত্ৰী বুলি নহয় সকলোৰে হ'ব, কিন্তু যিকোনো এজন ৰাজনীতিকৰ ক্ষেত্ৰতে হ'ব, যদি তেনেকুৱা ধৰণৰ কথা এটা ঘপকৈ ওলাই যায় আৰু সময় হাতত খুব কম থাকে, তেতিয়াহ'লে সেইটো স্পষ্টীকৰণ দিয়াটো সুবিধা হয়। আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো সেইটো হ'ল। গতিকে তেওঁ কিছু পৰিমাণে হতাশ, আৰু সেই হতাশ মানুহজনক যেতিয়া বিবিচিয়ে আহি প্ৰশ্ন কৰিছে, লালন টপে আহি প্ৰশ্ন কৰিছে, স্থানীয় সাংবাদিকে প্ৰশ্ন কৰিছে, গতিকে তেওঁ অদ্ভুত ধৰণে ৰিপ্লাই দিয়া, খুব অদ্ভুত প্ৰতিক্ৰিয়া ব্যক্ত কৰা, সেইটো কথাটো স্বাভাৱিক কথা। এতিয়া এই মুখ্যমন্ত্ৰীগৰাকীৰ কথাটোত মই ক'ব খোজা কথাটো হ'ল যে মুখ্যমন্ত্ৰীগৰাকী বুলি নহয়, আমি যেতিয়া যিকোনো এটা বিষয়, যিকোনো এটা সমস্যা যেতিয়া হয় নহয়, তেতিয়া আপোনালোকে চাব ফেচবুকতে যেতিয়া আমি দেখো যে কোনোবাই লাইভ দিয়ে যে বহিৰাগতই আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাইছে, তেতিয়া আমি ৰিয়েক্ট নকৰোঁ। আমি ভাবো কি মোৰতো হোৱা নাই, গতিকে মইনো কিয় ৰিয়েক্ট কৰোঁ, তেওঁৰ হৈছে, তেওঁৰ ল'ৰাক মাৰিছে। তেনেকুৱা ধৰণৰ যেতিয়ালৈকে গাই গোটা পেটে ভঁৰাল বুলি অসমীয়াত এটা শব্দ আছে, সেইটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি কেতিয়াও সুশাসকো নাপাওঁ, সুশাসনো নাপাওঁ। আমাৰ ক্ষেত্ৰত নীতি, যে যিটো চাপ সৃষ্টি কৰা নীতি হয়, আমাৰ ওপৰত যেনেকৈ শোষণ চলে, নিৰ্যাতন চলে, এইবোৰ আমাৰ চলিবই। আমাক সংগ দিয়া মানুহৰ অভাৱ, সমৰ্থকৰ অভাৱ। এতিয়া আপোনালোকক কওঁ যে বিজেপি দলে বিগত দিনবিলাকত তেওঁলোকে ক্ষমতাত থাকিলে, কিন্তু বিজেপি দলৰ মুখ্যমন্ত্ৰী, প্ৰথম মই মুখ্যমন্ত্ৰীকে কওঁ বা বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীৰ কথা কওঁ, তেওঁক যেতিয়াই আপুনি কাৰোবাৰ বিপদ হৈছে, সেই গুণটো তেওঁৰ অত্যন্ত ভাল যে তেওঁক আপুনি ফোনত পাব, মেছেজ কৰিলে পাব, সেই ধৰণৰ এটা পৰিৱেশ তেওঁ কৰি থৈছে। খং ৰাগবোৰ বাদ দিয়ক, কিন্তু তেওঁৰ পৰা ৰেছপন্স এটা পোৱা যায়। কিন্তু তাৰ বিপৰীতে আপুনি কংগ্ৰেছৰ সকলৰ কথা চিন্তা কৰক, কংগ্ৰেছৰ সকলৰ পৰা আপুনি ৰেছপন্স নাপায়। কংগ্ৰেছৰ যিসকল বিধায়ক সাংসদ আছে, তেওঁলোকেতো একো কামত ব্যস্ত নাথাকে, মুখ্যমন্ত্ৰীতকৈ ব্যস্ত নহয় তেওঁলোক, কিন্তু তেওঁলোকক আপোনালোকে মানে না ফোনত পাব, তেওঁলোকে ফোন উঠাব, না আপোনাক ৰেছপন্স কৰিব আপোনাৰ। কিন্তু সেইসকল মানুহৰে আটাইতকৈ বেয়া লগা আৰু দুখ লগা কথাটো কওঁ, যিসকলে তেওঁলোকক কঠোৰ ভাষাৰে সমালোচনা কৰে, সেই মানুহবিলাকক কিন্তু তেওঁলোকে ইণ্টাৰভিউ দিবলৈও যায়, সেই চেনেলবিলাকতে ইণ্টাৰভিউ দি বহি থাকিব ঘণ্টাৰ পিছত ঘণ্টা। তেওঁলোকে খবৰো ল'বগে, বেমাৰ আজাৰ হৈ যদি হস্পিটেলাইজ হয় তেওঁলোক আগত যাব, সেইসকল যিসকলে তেওঁলোকক গালি পাৰি থাকে। আৰু যিসকলে তেওঁলোকক মানে কোনোদিনে চিনি নোপোৱাকেও সহায় কৰে, যে ভাল হওক বুলি ভাবে, যে বিৰোধী আহক, এওঁ সঁচাকেই মানুহজন ভাল, কোনোদিনে লগ পোৱা নাই, কোনোদিনে দেখা নাই, তেনেধৰণেও যিখিনি মানুহক ছাপোৰ্ট দি থাকে, সেইসকল মানুহক তেওঁলোকে মানুহ বুলি গণ্য নকৰে। সেয়া মই গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি সকলোৰে কথা কৈছো। সেই গৌৰৱ গগৈ হওক বা বিৰোধী বাকী যিসকল নেতা আছে, সকলোৰে কথা কৈছো দেই, মই অকল এয়া নহয়, কংগ্ৰেছ বুলি নহয়। আপোনালোকে চাব, দলৰ কিবা পৰামৰ্শ ল'ব লগা হ'ল, দলৰ পৰামৰ্শ ল'ব লগা হ'লে সেই যিকেইজনে তেওঁলোকক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰে, সমালোচনা কৰে, নিজ মন্তব্য কৰে, সমালোচনা কৰাটো ডাঙৰ কথা নহয়, সমালোচনা কৰিলে মানুহ কনষ্ট্ৰাকটিভ সমালোচনা, গঠনমূলক সমালোচনা মানুহে গ্ৰহণ কৰিব পাৰিব লাগে, সেইটো কৰাটো ভাল। কিন্তু এওঁলোকে সেই কুকুৰে কাঁইট নোখোৱাকৈ তেওঁলোকক গালি পৰা মানুহবিলাকক তেওঁলোকৰ সভা সমিতিবিলাকলৈ মাতে, উপদেশ ল'বলৈ মাতে। কিন্তু যিসকল তেওঁলোকৰ ৱেল উইচাৰ, প্ৰকৃতাৰ্থত তেওঁলোকক সঁচাকৈয়ে ভাল পায়, দূৰৰ পৰা থাকি তেওঁলোকক সমৰ্থন কৰে, সেইসকলক তেওঁলোকে কেতিয়াও চাথ নিদিয়ে, কেতিয়াও সহায় নকৰে। যিটো কাৰণে আজিকালি মানুহে বিৰোধীৰ লগত থাকিবলৈ আচলতে বেয়া পায়, সঁচা কথা ক'বলৈ গ'লে, কাৰণ বিৰোধীৰ পৰা একো ছাপোৰ্ট নাই। মাজতে আজি সেই কথাটো মই ভাইটি এটাৰ লগত পাতিছিলো, এগৰাকী কংগ্ৰেছৰে নেতা, তেওঁ কিবা এটা ৰোগত আক্ৰান্ত হৈছিল, সহায় বিচাৰি পেলাই তেওঁ বিভিন্নজনলৈ মেছেজ দিছিল কংগ্ৰেছৰ নেতা, কিন্তু তেওঁলোকে ৰেছপন্স একো নাপালে বুলি তেওঁ নিজে লিখিছে। আৰু তেওঁ দুঘূৰ এগৰাকী কংগ্ৰেছী বুলি মই জানো বহুদিনৰ পৰা, আৰু এতিয়াও তেওঁ কংগ্ৰেছ কৰি আছে। গতিকে এনেকুৱা বহুতবোৰ ঘটনা আমি দেখিছো যে সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেধৰণৰ প্ৰশ্ন কৰি তেওঁলোকক ব্যতিব্যস্ত কৰিছে, হাৰাশাস্তি কৰিছে, কেতিয়াও আপুনি নেদেখিব যে বিৰোধীয়ে
বিৰোধীক তেওঁলোকে সমৰ্থন কৰাৰ পিছতো কিন্তু বিৰোধীৰ পৰা সেই সমৰ্থনটো তেওঁলোকে নাপায়। আজি প্ৰতিদিন গোষ্ঠীৰ কাৰণে হয়তো গৌৰৱ গগৈ মাত মাতিছে, অখিল গগৈ মাত মাতিছে, লুৰিণজ্যোতি গগৈ মাত মাতিছে বা তেনেকুৱা ধৰণৰ মানুহবিলাকে আজি প্ৰতিদিন কাৰণেহে মাত মাতিছে। সেইটো যদি বেলেগ হ'লহেঁতেন কোনোবা, তেওঁলোকে মাত নামাতিলেহেঁতেন, তেওঁলোকে সেইখিনি ৰেছপনচিবিলিটি মেইনটেইন নকৰিলেহেঁতেন। সেইকাৰণেই আচলতে মানুহবিলাকে আজিকালি বিৰোধীৰ প্ৰতি যে খংটো বেছি, মানে মই বিভিন্নজনৰ দেখিছো খুবটো যে কথা যেতিয়া পতা যায় তেওঁলোকে নিজেই কয়, মই সাংবাদিক বুলি কোৱা নাই, সাধাৰণ মানুহৰ ক্ষেত্ৰতো, যে হিমন্ত বিশ্ব শৰ্মাক যিমান বেয়া পালেও সমালোচনা কৰিলেও হিমন্ত বিশ্ব শৰ্মাই কিন্তু এটা ৰেছপন্স দিয়ে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ নেতাসকলৰ, কাৰণ কংগ্ৰেছ বুলি এইকাৰণেই কৈছো কাৰণ কংগ্ৰেছ বিজেপিৰ সমানে শক্তিশালী, মানে কি তেওঁলোক এটা ৰাষ্ট্ৰীয় দল। বাকী বাৰু সৰু দলবিলাকৰ কথা বাদ দিছো, সৰু দলৰ ক্ষেত্ৰতো একেই, তেওঁলোকেও শিকা উচিত সেইটো কথা ৰেছপন্স কৰিবলৈ। আৰু কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু সেইটো আটাইতকৈ দুৰ্বল দিশটো সেইটোৱে যে এতিয়ালৈকে এই যে নিৰ্বাচনত যে প্ৰতিদ্বন্দ্বিতা কৰিলে, তেওঁলোকে যে ৯৯জন নে কিমানজন প্ৰাৰ্থী দিলে, তেওঁলোকৰ সভাপতিয়ে কওক বা তেওঁলোকৰ যিসকল বিষয়ববীয়া যিসকলে চলাই আছিল, নিয়ন্ত্ৰণ কৰি আছিল, তেওঁলোকে কিমানে সেইকেইজনৰ খবৰ লৈছে এতিয়া তাৰ ওপৰতো কিন্তু প্ৰশ্নবোধক চিন। তেওঁলোকৰ কিমান খবৰ লৈছে, কি হৈছে কি নহৈছে, সেই ধৰণৰ তেওঁলোকৰ কমিউনিকেশ্যনটো আছেনে নাই। যদি কমিউনিকেশ্যন গেপ হয়, কালিলৈ পৰহিলৈ যদি কংগ্ৰেছৰ ধৰি ললো আমি কংগ্ৰেছৰ 30জন বিধায়ক জিকি আহিল আৰু বিজেপিক ক্ষমতা লাভৰ কাৰণে 4-5জন বিধায়কৰ প্ৰয়োজন, তেওঁলোকে কিন্তু সেই সিফালে পাল্টি মাৰিবলৈ বেছি সময় নালাগিব, যদি সভাপতি বা কংগ্ৰেছৰ এইফালৰ মানুহবিলাকে যদি তেওঁলোকৰ লগত যোগাযোগত নাথাকে, তেওঁলোকে নেগলেক্টেড যদি ফিল কৰি থাকে, এটা সময়ত তেওঁলোকে আঁতৰি যাব। সেই বস্তুটো কংগ্ৰেছৰ ক্ষেত্ৰত দেখিছো, আগতেও দেখিছো, এতিয়াও দেখিছো, আৰু সেই বস্তুটো বাৰে বাৰে হৈ থকাৰ কাৰণে মই আজি এই তিতা লগা কথাখিনি ক'ব লগা হ'ল যে বিৰোধী আমি শক্তিশালী হোৱাটো বিচাৰো। শক্তিশালী হ'বলৈ হ'লে তেওঁলোকে মানুহৰ লগত পাব্লিক ৰিলেশ্যন যিটো, সেইটো কিন্তু মেইনটেইন কৰিবলৈ শিকক। কাৰণ কংগ্ৰেছৰ একেবাৰে পাব্লিক ৰিলেশ্যন প্ৰতিগৰাকী বেছিভাগ, মানে 99% নেতাৰ বেয়া, আৰু সভাপতিৰ পৰা আৰম্ভ কৰি সকলোৰে বেয়া। নমস্কাৰ, ধন্যবাদ।